নমস্কাৰ বন্ধুসকল, মই চিৰঞ্জিত দত্ত আপোনালোকৰ বাবে লৈ আনিছোঁ কম্পিটিটিভ এক্সামৰ পেটাৰ্ণ অনুসৰি মেথছৰ বেচ ইউটিউবত কমপ্লিট ফ্ৰী অসমীয়া লেংগুৱেজত ইন্ট্ৰডাকশ্যন ভিডিঅ'ত কোৱা অনুসৰি আজিৰ পৰা আমি শতাংশ পাৰ্চেণ্টেজৰ ক্লাছসমূহ ষ্টাৰ্ট কৰাৰ কথা আছিলে। চ' বলক আমি পাৰ্চেণ্টেজৰ ক্লাছসমূহ ষ্টাৰ্ট কৰোঁ। বিফৰ উই ষ্টাৰ্ট দ্য ক্লাছ অফ পাৰ্চেণ্টেজ উই মাষ্ট ন' হোৱাট ইজ পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজৰ ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত আমি জনা উচিত পাৰ্চেণ্টেজ হয়নো কি, হয় নে নাই। বহুতে পাৰ্চেণ্টেজৰ মানে নাজানে, বহুকেইটা সূত্ৰ মুখস্থ হ'ল, এক্সামত বহি যাব, বাছ সূত্ৰৰ কমন পৰিল, ঠিক আছে, নাই প্ৰচেছ। তো পাৰ্চেণ্টেজ শব্দটোৰ অৰ্থ বুজাৰ কাৰণে মই একদম সাধাৰণ এটা এক্সাম্পল দি আছোঁ, so that you can understand very easily. So আপুনি ভাবক 10জন ফ্ৰেণ্ড আপোনালোকে পিকনিক গৈছে, সৰু সুৰা এটা পিকনিকত মানুহ কেইজন 10জন, কাহিনীটো মনত ৰাখিব, পাৰ্চেণ্টেজৰ মানে বুজি যাব। 10জনত আপোনালোকৰ মুঠ খৰচ হ'ল 900 টকা। 10জনৰ মুঠ খৰচ কিমান হ'ল? 900 টকা। চ' আমি কেলকুলেশ্যন কি কৰিম যে পাৰ হেড খৰচ কিমান হ'ল? পিকনিকতো তেনেকুৱাই হয়, নহয় জানো? টোটেল খৰচটো আমি পাৰ হেড খৰচ লওঁ, গাই প্ৰতি পিছত পইচাখিনি লৈ হৈ যায়, এৰেঞ্জ হৈ যায়। চ' 10জনে 900 টকা খৰচ হোৱা মানে পাৰ হেড কিমান টকাকে হৈছে? 90 টকাকে। ইয়াত আমি কেলকুলেশ্যন কি কৰিলো? পাৰ হেড কিমান টকা খৰচ হৈছে? পাৰ হেড 90 টকা খৰচ হৈছে, হয় নাই? সিমিলাৰলি পাৰ চেণ্ট আমি কি কেলকুলেশ্যন কৰিলো? পাৰ হেড। আপুনি যদি পাৰ হেডৰ কেলকুলেশ্যন বুজি পাইছে, পাৰ চেণ্টৰ কেলকুলেশ্যনো বুজি পাব। পাৰ চেণ্ট, চেণ্ট মানে হ'ল 100। এতিয়া কোনো এটা বস্তু বা কোনো এটা সংখ্যাৰ কেলকুলেশ্যন যদি 100ৰ লগত তুলনা কৰি কৰো, সেই কথাটোকে আমি পাৰ্চেণ্টেজ বুলি কওঁ, পাৰ্চেণ্টেজ। বুজালি? এতিয়া সাপোজ 200 নম্বৰৰ এটা এক্সাম হৈছে, 200 নম্বৰৰ এক্সামত আপুনি 160 আনিবলৈ সম্ভৱ হৈছে। 160 পাইছে মানে আপুনি 160% পোৱা নাই। 200ৰ ভিতৰত 160 হৈছে। তো 200ৰ ভিতৰত 160 পোৱা মানে 100ৰ ভিতৰত কিমান? কম্পেৰিজন কৰক। 200ৰ ভিতৰত 160 মানে 100ৰ ভিতৰত 80, 200ৰ ভিতৰত 160। দেয়াৰফৰ আপুনি 200ৰ ভিতৰত 160 পোৱা মানে 80% পাইছে। 80%, 80%, চেণ্ট মিন 100, চেণ্ট মানে 100, বুজি পাইছে? 160% নহয়, 80% পাইছে। 100ত আছে, কোনোবাই যদি কয় কিমান পাৰ্চেন্টেজ? 80%। কিমান মাৰ্কৰ এক্সাম? 200, বুজি ল'ব, 160 হৈছিলে। তো এইখিনি আছিল একদম বেচিক পাৰ্চেন্টেজৰ বিষয়ে। এতিয়া কম্পিটিটিভ এক্সামত এইখিনি নুসুধে নহয় যে কিমান 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 পাৰ্চেন্টেজ কি নাই। আপোনাৰ কিবা এটা সংখ্যা দিয়া থাকিব বা কিবা এটা বস্তুৰ কিনা দাম দিয়া থাকিব। সাপোজ কৈ দিলে তাৰ বেচা দাম কিমান, ইমান পাৰ্চেন্ট বঢ়াই দিব, ইমান পাৰ্চেন্ট কমাই দিলে কিমান হ'ব। তো therefore আমি কি কৰিম? এট ফাৰ্ষ্ট কোনো এটা সংখ্যাৰ পাৰ্চেন্টেজ ওলোৱা শিকিম। তো এতিয়া আমি শিকিম কোনো এটা বস্তুৰ পাৰ্চেন্টেজ ওলাইনো কেনেকুৱা। সাপোজ 200 মাৰ্কৰ এক্সামত আপুনি কিমান পাইছে? 160। কিমান পাইছে? 160ৰ পৰা ষ্টাৰ্ট কৰো। ওকে, 160 আপোনাক ক'লে 160 পালি, 160ৰ 5% কিমান? 5%। এট ফাৰ্ষ্ট আমি বেছিক শিকিম, তাৰ পিছত আমি ইজি মেথড শিকিম, ঠিক আছে? কিছুমান ট্ৰিক আছে, ট্ৰিকৰ সহায়ত আমি পাৰ্চেন্টেজ একদম ইজিলি ওলাই ল'ব পাৰো। আপোনাক যদি কোনো এটা সংখ্যাৰ পাৰ্চেন্টেজ পূৰণ কৰিব দিয়ে, যিমান পাৰ্চেন্টেজ পূৰণ কৰিব দিছে, সিম্পলি সেই সংখ্যাটো মাল্টিপ্লাই কৰি দিব। 5% ওলাব দিছে, তো 5% কি কৰিম? যোগ বিয়োগ হৰণ নকৰো, মাল্টিপ্লাই কৰিম। মাল্টিপ্লাই কৰাৰ পিছত 160 ইনটু 5 means 5%, मतलब আউট অফ 100। 5 কিমান? 100ৰ লগত, 100ৰ ভিতৰত 5 হলে 160 কিমান? যেতিয়া ক্যালকুলেশন কৰিব, ইয়াৰে ইয়াত 20 বাৰ, 20 ইয়াত কেইবাৰ যাব? 8 বাৰ। তো 5% of 160 is 8. 5% of 160 is 8. So it was basic. মই যদি আপোনাক এতিয়া হলো 15ৰ 33.13% কিমান? এক্সামত 5% ওলাব নিদিয়ে, এক্সামত এনেকুৱা ডেটা পাব। এক্সামত আপুনি এনেকুৱা ডেটা পাব। সাপোজ আপুনি আসাম পুলিচৰ এক্সাম দিব গৈছে, ক্লাছ 10 লেভেলৰ যিটো কোৱালিফিকেশ্যন, 10 লেভেলৰ কোৱালিফিকেশ্যনতো পাৰ্চেন্টেজে খুদিব। তাতো টাফ ভেৰিয়েন্ট নোসোধে, ইজি বস্তুটোকে অলপ লিখাৰ ধৰণ চেঞ্জ কৰি দিব। এতিয়া যোনে নাজানে 33.1/3% মেনুৱেলি পূৰণ কৰিব যাব। মেনুৱেলি আমি 15 into 33 1/3% মানে ডিভাইড বাই 100 and so on খিনি কৰিবলৈ তাৰ মোটামুটি 2-3 মিনিট নষ্ট হ'ব। বাট আপুনি যেতিয়া জানিব 33 1/3 মানে 1/3, এইখিনি বস্তুৰে অল্টাৰনেট ভ্যালু 1/3, কিমান সহজতে আপুনি কি কৰিব? 1/3 হে পূৰণ কৰিব। আমি এনসাৰ কেই মিনিটত ওলাম? মিনিট বহুত কৰো, সেকেন্ড 5 সেকেন্ডত উত্তৰ ওলাব। সো বলক
পাৰ্চেন্টেজ ওলাবলৈ যিবিলাক সহজ কিছুমান বেছি নহয় 10-20-15টা মান ভেলু আপুনি মনত ৰাখিলে এই ভেলুসমূহে এক্সামিনাৰে ৰিপিটেডলি সুধি থাকে যোনে জানে 2 সেকেন্ড 5 সেকেন্ডত উত্তৰ ওলাইলে যোনে নাজানে 5 মিনিট লছ কৰি এক্সামৰ বাহিৰত ওলাই গব ইমান হাৰ্ড পেপাৰ আছিলে সময়ে পোৱা নাই নহয় জানো সো বলক আমি এই ইজি ভেলু বিলাক সাপোজ 33 1/3 ভেলু কিমান হয় 1/3 তেনেকুৱা কিছুমান ভেলু আছে যিসমূহ আমি জানা উচিত বলক চাই লওক সাপোজ আপোনাৰ কোনো এটা নাম্বাৰৰ 50% ওলাব আছে সাপোজ এনিথিং কোনো এটা নাম্বাৰৰ কি হৈছে 50% ওলাব আছে 50% আপুনি 50 আৰু পার্সেন্টেজ ইমান ডাঙৰ ভ্যালু মাল্টিপ্লাই কৰাৰ কোনো দৰকাৰ নাই আপুনি 1/2 মাল্টিপ্লাই কৰক এই দুটা ভ্যালু কি হয় একে হয় কোন পৰা পালো আমি 50% মানে কি সাইডত বুঝা দিছো 50% মানে 50 আউট অফ 100 ক্যান্সেল আউট যেতিয়া কৰিব আপুনি 1/2 এ পাব বাস আমি ইজি ভ্যালুটো মনত ৰাখিয়াটো বেছি দৰকাৰ এক্সামত তেনেকৈ খুদে সাপোজ আপুনি 33 1/3 মোস্ট ৰিপিটেডলি কথা এটা কোশ্চেন আপোনাক সুধিছিল যদি আপুনি জানে 1/3 মাল্টিপ্লাই কৰি সহজতে 2-3 সেকেন্ডত ওলাই যাব কোশ্চেন কৰি না জানিলে কিমান মিনিট খাব আপুনি যদি জানা নাছিলে ইউ ক্যান ফিল দিস নেক্সট মই বস্তুখিনি উলটাই লিখি আছো আপোনাক বুজাত সুবিধা হ'ব 1/1 মানে 100% মনত ৰাখিব 100% যিকোনো বস্তু নিজৰ মাজত কি থাকে নিজৰ মাজত 100% হয় এডিআরই তিতে মধ্যে কিছুমান কোশ্চেন আইছিল এটা বস্তুৰ 300% এটা বস্তু 300% তার 3 গুণৰ সমান হ'ব এটা বস্তু 300% কি হ'ব 100% তো 1 হয় 300% 100% হয় সাপোজ 100 300% কিমান হ'ব 300 হ'ব হয় না নাই যদি কয় 100 লগত তার 200% প্লাস কৰিলে কি হ'ব 100 200% কি হয় 200 প্লাস কৰিলে 300 মানে 300% এনেকুৱা কথাখিনি আপুনি মনত ৰাখিব লাগিব 1/1 হৈ গল 1/2 হৈ গল 1/3 মানে আপোনাৰ ইতিমধ্যে গলো 33 1/3% বা 33.33% তো এক্সামিনাৰে 1/3 ওলোৱা বুলি কেতিয়াও নকোতে আপোনাৰ কিবা এটা সংখ্যা দি দিব সেই সংখ্যাটো 33 1/3% কিমান বুলি খুদি দিব একদম লো লেভেলৰ পৰা স্টাৰ্ট কৰিছো বিকজ এটো প্ৰথমটো ভিডিও হয় প্ৰথম ভিডিওত একদম হাই লেভেলত গলে আপুনিও ধৰিব নোৱাৰিব প্লাস যেহেতু মোৰ ভিডিও হয় মোৰ কনফিডেন্স অলপ কিছু পক্ষ লো ফিল হৈ আছে বাট আপুনি মোৰ ৰিদমটো বুজিব অত্যন্ত জৰুৰী একবাৰ বুজি পালে তাৰ পিছত মই টাফ লেভেল পঢ়ালেও আপুনি বুজি পাব সো একদম বেসিকৰ পৰা স্টাৰ্ট কৰি আছো ক্লাস 8 লেভেলৰ এক্সামত এইবিলাক খুদে কিয়নো আপুনি জানে এতিয়া 5 লাখ এপ্লিকেন্টে এপ্লাই কৰিব 5000 পোষ্টৰ কাৰণে এক্সামিনাৰে ক্লাস 8 লেভেল যেটো কোৱালিফিকেশন হয় কোশ্চেন 8 লেভেলৰে দিব লাগিব বাট 8 লেভেলৰ কোশ্চেন দিউতে এনেকা কোশ্চেন দিলে সকলো মেৰিটত কাৰ্ড নাম নহব এনেকুৱা হাৰ্ড কৰি খুদিব একেটা বস্তু খুদি আছে বাট খুদাৰ ধৰণ চেঞ্জ হৈ গৈছে আপুনি জানিলে গুড না জানিলে তো জানি আপোনাৰ অৱস্থা কি হ'ব সিমিলাৰলি 1/4 মানে হয় 25% কোনো এটা সংখ্যা 25% ওলাব দিব পাৰে সাপোজ আপোনাক খুদি দিলো 424 or 25% গলনে 2 মিনিট খাব আপুনি যদি পুৰণাত এক্সপার্ট নহয় বাট আপুনি এতিয়া কি কৰিলে 24% মানে 1/4 তো 424 ৰ লগত আপুনি 1/4 হে মাল্টিপ্লাই কৰিব 25% মাল্টিপ্লাই কৰাৰ কোনো দৰকাৰ নাই আৰু এইখিনি ক্যালকুলেশন কৰিব 1066 উইদিন 5 সেকেন্ড সময় বাচিছে নিশ্চয় বাচিছে আৰু বাচিব নেক্সট 1/5 মানে 20% কোনো এটা সংখ্যা 20% ওলাব দিলে আপুনি 5 এৰে হৰণ কৰি দিব বাস 1/5 40% ওলাব দিলে কি কৰিব একেটা কথা যদি কয় 40% 20 ডাবল হয় আপুনি 2/5 মাল্টিপ্লাই কৰি দিব ফার্দার নেক্সট ক্লাসত এখিনি আৰু ডিটেইলছত পঢ়িম সিমিলারলি 1/6 মানে কি হয় 1/6 মানে 16.66% পৰীক্ষাত এক্সামিনাৰ 1/6 বুলি কেতিয়া নকোদে 16.66% বা ইয়াতকেও টান কৰিলে মিশ্র ভগ্নাংশত কৰি দিব দ্যাট ইজ 16 2/3% হ'ব এইটো বা এইটো ডাটা দিলে আমি এই দুটা ডাটা পূৰণ কৰি সময় নষ্ট নকৰিম 1/6 মাল্টিপ্লাই কৰিম ধৰিব পাৰিছে আপুনি এক্সামত টাইম কেনেকা বাচিব সো আপুনি মোৰ লগত লাগি থাকক তেনেকুৱা আৰু বহুত সৰু কথা আছে যিবিলাক আপোনাক লাহে লাহে জানিব পাৰিব একদিনত অংক শিকা নাযায় আপুনি যদি গোটেই একাডেমিক কোৱালিফিকেশন ভালকে কৰা নাই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেই সৰু কথাখিনি মোৰবাৰ এইখিনি কথা স্কুলত শিকোৱা নহয় সো আপুনি এইখিনি কথা জানি লওক আৰু ইয়াৰ পৰা একৰ পৰা 6 লৈকে লিখা হৈছে এইখিনি উঠাই লওক আপুনি নেক্সট মই লিখি দি আছো নেক্সট আপুনি জানিব লাগিব 1/7 মানে 14 2/7% 14 2/7% বাকি ইয়াত কেনকা বুঝে 14.28% এক্সামিনাৰে এটো আৰু এটো খুদিব কিবা এটা ডাটা দি দিব ডাটাটো ইয়াৰ লগত সেট কৰাই থাকিব আপুনি ইয়াৰ লগত যেতিয়া কৰিব সময় খাব বাট 1/7 ৰে মাল্টিপ্লাই কৰাৰ লগে লগে
ইতিমধ্যে শিকাইছো মই পার্সেন্টেজ কেনেকৈ ওলাই মাল্টিপ্লাই কৰিব লাগে তো এইখিনি আৰু এইখিনি ওলাব দিলে আপুনি এইখিনি মাল্টিপ্লাই কৰক অতি সোনকালে ওলাব 1/8 মানে কি 12.5%। এইটো দিব এক্সামিনাৰ 1/8 মাল্টিপ্লাই কৰক বা আপোনাক দিব 12 1/2%। 12 1/2%। সাপোজ আপোনাক এটা কোৱেশ্চন দি দিও 64 ৰ 12 1/2%। 12 1/2%। আপুনি নাজানিলে এখিনি কিমান টাইম লাগিব ইউ ক্যান ইমেজিন বাট আপুনি এতিয়া জানি গৈছে 64 ৰ 12.5% মানে 1/8। 1/8 মাল্টিপ্লাই কৰাৰ লগে লগে आंसर কিমান হয় 8। 64 কাটেৰে কাটি দিও आंसर এইখিনি আৰু কৰিব নালাগে আপুনি ব্ৰেইনত থেকে অপচন চাব আৰু টিক কৰি আহি যাব হয় না তো এইখিনি হয় সিমিলারলি 1/9 1/9 মানে 11.11% বা 11.1/9%। 11 point নয় एक्चुअली 11 of 1/9%। তো এইখিনি আৰু এইখিনি ডাটা দিলে 1/9 এৰে মাল্টিপ্লাই কৰিম হয় না নাই সাপোজ আপোনাক দিলে 81 ৰ 11.11% জুলুৱা 9 ইজ দা आंसर কেনেকৈ হৈছে কমেন্ট কৰি জনাব গম পাইছে আপুনি 81 ৰ লগত আমি 11.11 মানে 1/9 মাল্টিপ্লাই কৰিম 9 গুণ 81 তো কারেক্ট आंसर ইজ 1। সো ইমান কম সময়ত আপুনি পার্সেন্টেজ খন ওলাই ল'ব পাৰিছে আৰু এইখিনি ডাটাই ৰিপিটেডলি খুদে সো ট্ৰাষ্ট মি এইখিনি ডাটাই ৰিপিটেডলি এক্সামিনাৰে খুদে। সো নেক্সট কি জানিব লিখি আছো नेक्स्ट আপুনি জানিব লাগিব 1/10 1/10 মানে 10%। দেন 1/11 মানে 9.09% বা 9 1/11%। 1/12 মানে 8.33% বা 8 1/3%। একেখিনি কথা হয়। দেন আপুনি মনত ৰাখিব লাগিব 1/15%। 1/15 মানে 6 15 6 90 6.66%। 6.66 বুলি গলে 6 2/3%। দেন আপুনি মনত ৰাখিব পাৰে 1/20 1/20 মানে 5%। 1/20 মানে 5%। কোন এটা টাফ সংখ্যা 20% ওলাব দিছে 5% ওলাব দিছে আপুনি 20 ৰে মাল্টিপ্লাই কৰি দিয়ক ডিভাইড কৰি দিয়ক কাম শেষ। সিমিলারলি 1/25 means 4%। I hope ভিডিওটো চাই আপোনাৰ ফিল হৈ আছে বস্তুখিনি কিমান সহজ জানিলে কিমান সহজ নাজানিলে কিমান টান আপুনি নিজেও গম পাই গৈছে হয় না নাই। সো এইখিনি তেনেকৈ বস্তুখিনি শিকিব লাগিব প্ৰথমটো ভিডিওত ইমানখিনিয়ে থাকক নেক্সট ক্লাছত আমি ইয়াৰ আৰু এপ্লিকেশনবিলাক জানিম। সাপোজ এটা এক্সাম্পল দিবি সাপোজ এটা এক্সাম্পল কি দিম কোনো এটা বস্তু 50% ইনক্রিজ 25% ইনক্রিজ করা হয়েছে কোনো একটা বস্তুর দাম 25% কি হয়েছে ইনক্রিজ করা হয়েছে 25% কি হয়েছে ইনক্রিজ করা হয়েছে বস্তুটোর বর্তমান দাম কিমান হ'ব যদি বস্তুটোর পুরোনা দাম 40 আছিল সাপোজ কোনো একটা বস্তুর দাম 40 টাকা আছিল তার 25% ইনক্রিজ করা হয়েছে তো 25% ইনক্রিজ বুলি কলে কেনে হলা সো আমি যদি 25% এর ফ্র্যাকশন ভ্যালু জানো দ্যাট ইজ 1/4 মানে 4 1 টাকা বাঢ়িছে 4 টাকাত 1 টাকা বাঢ়িলে 40ত কিমান টাকা বাঢ়িব তো এই 4 1 টাকা বাঢ়ি গলে বস্তুটোৰ দাম কিমান হৈ যাব 5 টাকা 5/4 হৈ যাব তো আপুনি কি কৰিম ইনক্রিজ ভ্যালুটো 5/4 মাল্টিপ্লাই কৰি দিও 40 * 5/4 কাটি দিও 10 * 5 = 50 just a highlight আছিল নেক্সট ক্লাছত এইবিলাক এপ্লিকেশন আমি শিকিম এন্ড দেন ডেভিয়েশন ইনভার্স ডেভিয়েশন তেনেকা ধৰণৰ কিছুমান ইম্পৰ্টেন্ট বস্তু আছে সেইখিনি আমি আলোচনা কৰিম আই হোপ ভিডিওটো প্ৰথম ভিডিওটো আপোনাৰ কাৰণে বহুত হেল্পফুল বুলি মন কৰিব ফিল হৈছে যে জানিলে বস্তুখিনি কিমান ইজি নাজানিলে বস্তুখিনি কিমান টাফ একচুয়ালি আমি বেসিক বিলাক নপঢ়ো বেসিক সমূহ নপঢ়াকে দুই তিনটা সূত্ৰ ইফালৰ ইউটিউব ভিডিও সিফালৰ ইউটিউব ভিডিওৰ পৰা চাই এক্সামত গুচি যাও প্ৰেক্টিস নকৰাকৈ সমুদ্ৰত জপিয়াই দিলে সাঁতুৰিব পাৰিব জানো নোৱাৰে সো এইখিনি হল বেসিক একদম বেসিক ইন্ট্ৰোডাকশন ক্লাছৰ পিছত প্ৰথমটো ক্লাছ মোৰ সো আই হোপ ইউ আন্ডাৰষ্টেণ্ড নেক্সট ভিডিওৰ ধৰণ বা ক্লাছৰ ধৰণটো আপুনি কেনেকা ধৰণে হোৱা বিচাৰে বিকজ আই এম নিউ ইন অনলাইন সো আপুনিও গাইড কৰক মই মোৰ ফালৰ পৰা 100% ট্ৰাই কৰিম আপোনাৰ এক্সাম বা ম্যাথ সাবজেক্টটো আপোনাৰ কাৰণে অতিকৈ সহজ কৰি তোলা যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব ক্লাছসমূহ কৰাৰ বাবে মোটিভেশন জাগি থাকিব সো ধন্যবাদ আজিৰ কাৰণে ইমানখিনি